নমস্কাৰ B24 অসমীয়া দিনান্তলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই অংকুৰ সাংবাদিকতা এৰি আলফা স্বাধীনলৈ সাংবাদিক ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ বিদ্যুৎ মহন্ত নামৰ সাংবাদিকজনে যোগদান কৰিছে আলফা স্বাধীনত এই সম্পৰ্কত সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে এটা আবেগিকপূৰ্ণ বিবৃতি বিভিন্ন মহলত এটা ব্যাপক চৰ্চা লাভ কৰিছে এই বিষয়টোৱে পুনৰবাৰ উল্লেখ কৰিছো সাংবাদিকতা এৰি আলফা স্বাধীনলৈ সাংবাদিক ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ বিদ্যুৎ মহন্ত নামৰ সাংবাদিকজনে যোগদান কৰিছে আলফা স্বাধীনত এই সম্পৰ্কত সামাজিক মাধ্যমত পোষ্ট কৰিছে এটা আবেগিকপূৰ্ণ বিবৃতি বিভিন্ন মহলত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে এই বিষয়টোৱে এবাৰ নগৰ ৰূপহীহাটত অপৰাধীলৈ আৰক্ষীৰ গুলি আহত হল উমৰ ফাৰুক নামৰ অপৰাধীটো ৰূপহীহাটৰ উত্তৰ খাটুৱালৰ পৰা কৰায়ত্ব কৰা হৈছিল উমৰ ফাৰুকক লুকুৱাই থোৱা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে লৈ গৈছিল উমৰ ফাৰুকক তেতিয়া আৰক্ষীক প্ৰহাৰ কৰি অপৰাধীটোৱে পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনা কৰে আৰক্ষীয়ে গুলীবিদ্ধ ফাৰুক GMCHত ভৰ্তি কৰা হৈছে দেশৰ পূব উপকূলৱৰ্তী বিভিন্ন অঞ্চলত দুৰ্যোগৰ সৃষ্টি কৰা সাগৰীয় ঘূৰ্ণী মেছুঙে এতিয়া শক্তি হেৰুৱাইছে গভীৰ নিম্নচাপত পৰিণত হৈ অন্ধ্ৰৰ মধ্য উপকূলৱৰ্তী অঞ্চলত অৱস্থান কৰিছে ঘূৰ্ণীজাকে অহা 6 ঘণ্টাত ঘূৰ্ণীজাকৰ শক্তি আৰু অধিক হ্ৰাস পাব অৱশ্যে আজি দেশৰ কিছু অংশত এই ঘূৰ্ণীজাকৰ প্ৰভাৱত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ইপিনে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য সম্পৰ্কত আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিলে এখন সংবাদমেল ৰাজ্যত অপৰাধৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 2022 চনত অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত আৰক্ষীৰ সফলতাৰ কথাও তেওঁ উল্লেখ কৰিছে তেওঁ কয় যে অসমত শিশুৰ অপৰাধৰ ঘটনা হ্ৰাস পাইছে ভূমিহীন লোকক ভূমি ঘূৰাই দিয়াৰ কথাও তেওঁ উল্লেখ কৰিছে ইয়াৰ লগতে 15 বছৰ পূৰ্বে ভূমি হেৰুৱা লোকক ভূমি প্ৰদান কৰাৰ পৰিকল্পনাৰে SIT গঠনৰ কথাও তেওঁ উল্লেখ কৰিছে আমাৰ যথেষ্ট সফলতা আমি লাভ কৰি আছো কন্টিনিউয়াছলি আৰু এনেকে যদি 2-3 বছৰ আমি সিজ কৰি থাকিব পাৰো তেতিয়ালে এই যিটো ট্ৰেনজিট লাইন আছে ইয়াক আমি শেষ কৰি দিব পাৰিম বুলি আমি ভাবো আনাদাৰ আমাৰ ফোকাস এৰিয়া হৈছে ৰোড ট্ৰাফিক এক্সিডেন্ট আমি কেনেকে কমাব পাৰো তাৰ বিষয়েও আমি পুলিশ আৰু পৰিবহন বিভাগে খুব কোঅৰ্ডিনেটেড এফৰ্ট কৰি আছে আৰু যোৱা বছৰ আমি ইয়াক অলপ নবৰহাৰ ফালে লৈ যাবলৈ সক্ষম হৈছো আৰু এই বছৰ 31 ডিসেম্বৰৰ পিছত আমি আপোনালোকক সম্যক চিত্ৰ এটা তাৰ ক্ষেত্ৰটো দাঙি ধৰিব পাৰিম আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব বিচাৰে প্ৰশ্ন কৰিব পাৰে আপনি যদি ইয়াৰ আগতে আবার কৈছিল যে অসমত যেতিয়া এফআইআৰ দাখিল কৰা হয় সকলো এফআইআৰ পোনপটীয়াকৈ কেছ ৰেজিষ্টাৰ কৰাৰ কাৰণে অসমৰ কেছৰ সংখ্যা বাঢ়িছে আৰু শেহতীয়াভাৱে অসমৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে যে সকলো কেছ পোনপটীয়াকৈ ৰেজিষ্টাৰ কৰা নহয় এনকুৱাৰী কৰা হয় তাৰপিছত কেছটো ৰেজিষ্টাৰ কৰা হয় এই কেছৰ সংখ্যাৰ কম হোৱাৰ ক্ষেত্ৰত সেই পুলিচৰ এতিয়া মাৰ্ডাৰ কেছ এটা মাৰ্ডাৰ হলেহে ৰেজিষ্টাৰ কৰিব গতিকে মাৰ্ডাৰ কেছটো কমা মানে কি নেট মাৰ্ডাৰটোৱে কমি যাব লাগিব নহলে পঞ্জীয়ন কৰা আৰু নকৰাক লৈ 2-3 দিন আপুনি ডেফাৰ কৰিব পাৰিব কিন্তু আলটিমেটলি হত্যাটো কমিব লাগিব নহয় তেতিয়াহে মাৰ্ডাৰ কেছটো কমিব গতিকে আমিতো ইয়াত দেখা পাইছো যে মাৰ্ডাৰটোৱে কমি গৈছে ৰেপ হলেহে আপুনি ক্ৰাইম এগেইনষ্ট উমেন লিখিব যদি ৰেপেই নহয় আপুনি ক্ৰাইম এগেইনষ্ট উমেন কৰপা লিখিব কিছুমান ক্ৰাইম কি আপুনি নেট হ'ব লাগিব এটা ৰিকভাৰীটো হোৱা কাৰণেহে মানুহে বস্তুটো ঘূৰাই পাব এটাতো প্ৰজেকশ্যন নহয় এইবিলাকতো হাৰ্ড ফেক্টছ হয় এতিয়া চিভিলিয়ান কিল হোৱা নাই সন্ত্ৰাসবাদৰ গুলিত এটোতো হাৰ্ড ফেক্ট যদি হত্যা হয় আপুনি কেছ ৰেজিষ্টাৰ নকৰাকৈ কেনেকৈ থাকিব আমিতো সৰু খুৰা কেছৰ কথাটো কোৱাই নাই মোৰতো গোটেই আমিতো মেইন আপোনালোকক ফোকাস দিছো ভায়োলেন্ট ক্ৰাইমৰ ওপৰত
যাক কোনেও লুকাবই নোৱাৰে গোটেই আমি যেটো প্ৰেজেন্টেশন দিছো প্ৰেজেন্টেশনটো কিহৰ ওপৰত যে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজনো আৰক্ষী নিহত হোৱা নাই দ্যাট ইজ এ হাৰ্ড ফ্যাক্ট তাকটো আমি লুকাব নোৱাৰো যদি হত্যা হৈছে যদি হৈছে নাই হোৱা যদি নাই হোৱা এটো লুকাব নোৱাৰি সন্ত্ৰাসবাদীৰ বোমত নিৰীহ মানুহৰ মৃত্যু হেতুটো লুকাব নোৱাৰি অসমত মাৰ্ডাৰ কেছ তাকটো আপুনি লুকাব নোৱাৰে অসমৰ ধৰ্ষণৰ কেছ হেতুটো আপুনি লুকাব নোৱাৰে আৰু কেছ ৰেজিষ্টাৰ কৰা নকৰাৰ ওপৰত 50,000 কেছ কমি নাহেতো কৰবাতো ডেভেলপমেন্ট কিবা এটা হ'ব লাগিব যেতিয়া 50,000 একৰ পৰা আপুনি 20 নম্বৰ পাই গৈ হেতু আপুনি সফলতা বুলিয়ে গণ্য কৰিব লাগিব তাত আৰু বেলেগ ডিসপিউট কৰি কি লাভ আছে একৰ পৰা আপুনি 2-3 লৈকে নামি অহাটো আপুনি এটা ক'ব পাৰে যে ইট ইজ এ ষ্টেটিষ্টিকেল থিং কিন্তু যেটা 20 হ'ব গৈ তাত আৰু আপোনাৰ উপায় কি আছে আপুনি অসম আৰক্ষীক সালাম কৰিবই লাগিব তাৰ বাদে তো বিকল্প নাই গুৱাহাটী চিটিৰ ক্ষেত্ৰত ইয়াত ৰিফ্লেকশ্যনটো গুৱাহাটীটো কমি গৈছে মই চিপিক কৈ দিম এদিন গুৱাহাটীৰ ওপৰত আপোনালোকক এটা প্ৰেজেন্টেশ্যন দিম মহানগৰীৰ পানীখাইটিস্থিত কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি পালন কৰা হ'ল অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া বিভিন্ন দিশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে গৃহৰক্ষী বাহিনীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ প্ৰেমনাথ সোণোৱাল আৰু হৰে কৃষ্ণ মেধিক এই বৰ্ষৰ গৃহৰক্ষী বাহিনীৰ কৃতিত্ব পদক প্ৰদান কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি গৃহৰক্ষী বাহিনীৰ জোৱানে বিভিন্ন ড্ৰিল প্ৰদৰ্শন কৰে ইয়াৰ লগতে পৰিবেশন কৰা হয় বিহুকে ধৰি বিভিন্ন নৃত্য সংসদৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিন আজি লোকসভাত জম্মু কাশ্মীৰ সম্পৰ্কীয় দুখন বিধেয়ক লৈ দীৰ্ঘ সময় ধৰি আলোচনা চলে ৰাজ্যসভাত দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা সম্পৰ্কত আলোচনা কৰে সাংসদসকলে সংসদৰ এই অধিৱেশন 22 ডিচেম্বৰলৈকে চলিব আজি ভাৰত আৰু ইংলেণ্ডৰ নাৰী ক্ৰিকেট দলৰ প্ৰথম টি20 মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত সন্ধিয়া যুঁজত নামিব দুইটা দল জয়েৰে এই সিৰিজ আৰম্ভ কৰাৰ আশা কৰিছে হৰমনপ্ৰীত বাহিনীয়ে ইপিনে পুনৰ দেশত আক্ৰমণৰ ভাবুকি দিছে খালিস্তানী সন্ত্ৰাসবাদীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত আক্ৰমণ চলোৱাৰ ভাবুকি দিয়াৰ পিছত এবাৰ সংসদ ভৱনত আক্ৰমণ চলোৱাৰ ভাবুকি দিছে খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱান্ত সিং পান্নুনে এটা ভিডিঅ' পোষ্টত 13 ডিচেম্বৰ বা তাৰ পূৰ্বে এই আক্ৰমণৰ ভাবুকি দিছে পান্নুনে মন কৰিবলগীয়া যে 2001 চনত এই দিনটোতেই সংসদত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিৰ হত্যাক কেন্দ্ৰ কৰি এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে ৰাজস্থানত এই হত্যাকাণ্ডৰ বিৰুদ্ধে আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰতিবাদ জনোৱা হৈছে বন্ধ ৰখা হয় শিক্ষানুষ্ঠান দোকান পোহাৰ ৰাজস্থানৰ অন্যান্য সম্প্ৰদায়েও সমৰ্থন জনায় এই বন্ধৰ প্ৰতি মঙলবাৰে জয়পুৰত থকা সুখদেৱ সিং গোগামেদিৰ ঘৰত প্ৰৱেশ কৰি 4 দুষ্কৃতিকাৰীয়ে দিন দুপৰতে গুলীয়াই হত্যা কৰে তেওঁ ইতিমধ্যে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণুৰ দলে পেলেষ্টাইনৰ গাজাখণ্ডত ইজৰাইলৰ প্ৰবল আক্ৰমণৰ ফলত এতিয়া গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাজাত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ এতিয়া অভাৱ ঘটিবলৈ ধৰিছে খান ইউনিছ চহৰখন ঘেৰাও কৰি পেলাইছে ইজৰাইলী সেনাই 7 অক্টোবৰৰ পৰা গাজাত ইজৰাইলী সেনাৰ আক্ৰমণত 16,000তকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিভিন্ন আহ্বান আওকাণ কৰি গৈছে ইজৰাইলে তেলেংগানা কংগ্ৰেছৰ সভাপতি ৰেবনাথ ৰেড্ডি হ'ব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী
আজি দিল্লীত ৰেড্ডিয়ে সাক্ষাৎ কৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গৰ। কাইলৈ তেলেংগানাত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাই আৰু নতুন মন্ত্ৰীসভাত কোনে স্থান পাব সেইলৈ এতিয়া ব্যাপক গুণাগথা চলিছে। নলবাৰী জিলা কাৰাগাৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি উদ্বোধন কৰিলে কয়দীৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ এটা কেন্দ্ৰ। এই অনুষ্ঠানত নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাবাৰ্ড আৰু NRD-ৰ সহযোগত নলবাৰী জিলা কাৰাগাৰৰ প্ৰায় 60গৰাকী কয়দীক কাটিং, টেইলৰিং আৰু ডিজাইনিঙৰ প্ৰশিক্ষণ দিয়া হয়। আৰু অহা দিনসমূহত ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ আৰু কাৰিকৰী বিভাগৰ তৰফৰ পৰা কয়দীসকলক অত্যাধুনিক প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই। সাংবাদিকৰ আগত বৰুৱাই কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু হাগ্ৰামা মহিলাৰীক তীব্ৰ কটাক্ষ কৰে। এটা নতুন পদক্ষেপ, জিলা কাৰাগাৰত থকা কয়দীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এটা বিপণী কেন্দ্ৰ আজি আমি শুভাৰম্ভণি কৰিলোঁ। ইয়াত ইতিমধ্যে নাবাৰ্ড আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আমি এই কামখিনি আগবঢ়াই লৈ গৈছিলোঁ, কিন্তু আমি আশা ৰাখোঁ যে ইয়াক আৰু বেছি আগবাঢ়ি যাওক, কাৰণ এই ব্যৱস্থাটোৱে কয়দীসকলৰ কাৰাবাসী জীৱনত তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন কৰিব, তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব আৰু বহু নতুন নতুন কাম শিকাৰ সৌভাগ্য হ'ব। আৰু এই কামটোৱে হয়তো কয়দীজনৰ যেতিয়া ইয়াৰ পৰা ৰিলিজ লৈ যাব তেতিয়া তেওঁ এটা দক্ষ মানুহ হিচাপে বা কিছু কামৰ কিছুমান স্কিল হৈ যাব পাৰিব, যি কামৰ দ্বাৰা তেওঁ ভৱিষ্যতৰ সংস্থাপন বা ভৱিষ্যতৰ দিনত সুন্দৰভাৱে এক উৎপাদনমুখী কামত হাত দিব পাৰিব। তাৰ লগে লগে ইয়াত উৎপাদিত প্ৰডাক্টসমূহ যাতে আমি সৰ্বসাধাৰণ ৰাইজেও সুলভ মূল্যত ভাল ধৰণে পায় সেই ব্যৱস্থাও আমি কৰিব খুজিছোঁ। প্লাষ্টিকৰ বিকল্প কিছু ব্যৱস্থাৰ উৎপাদনে এওঁলোকে কৰিছে, কাপোৰৰ বেগ ইত্যাদি কৰিছে। সেই বস্তুবিলাক আমি কেনেকৈ বিধিগতভাৱে আমাৰ ক'ৰবাত ব্যৱহাৰ কৰিব পাৰোঁ সেই কথাটো আমি চাম। আৰু কয়দীসকলৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে কয়দীসকলৰ কাৰাবাসী জীৱনত এই ধৰণৰ উৎপাদনমুখী কামত লগোৱাটো আমাৰ এটা লক্ষ্য হিচাপে থাকে। নগাঁৱৰ কলিয়াবৰৰ টুবুকি জাৰণীত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সভা। বিজেপিৰ কলিয়াবৰ জিলাৰ নৱনিযুক্ত সভাপতি দুলাল বৰা আৰু লাওখোৱা মণ্ডলৰ নৱনিযুক্ত সভাপতি গংগাচৰণ মণ্ডলৰ উপস্থিতিত অনুষ্ঠিত এই সভাখন সাংগঠনিক দিশত দলটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয়। এই সভাখন নতুন পুৰণা যিসকল কাৰ্যকৰ্তা আছে সকলোকে একেলগত লৈ পেলাই দলটোক যাতে অধিক শক্তিশালী কৰিব পাৰোঁ আৰু 2024 চনত পুনৰাই আকৌ যাতে ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হয় আৰু আমাৰ ভাৰতবৰ্ষখনক বিশ্বগুৰু হিচাপে লৈ যোৱাৰ কাৰণে যি সপোন সেই সপোন যাতে বাস্তৱ হয় তাৰ কাৰণে আমি সংগ্ৰহত কাম কৰি আছোঁ আৰু কাম কৰি যাম। কলিয়াবৰ নৱগত জিলাৰ নতুন সভাপতি হিচাপে দিছে আৰু জিলাখনো একদম নতুন, গতিকে সংগঠন আমি আৰম্ভ কৰিছোঁ। আজি লাওখোৱা মণ্ডললৈ আহিছোঁ। আমাৰ 6টা মণ্ডল আছে, 5টাত ইতিমধ্যে যোৱা হৈ গৈছে। আজি লাওখোৱা মণ্ডললৈ আহিছোঁ, সকলোলৈকে চাহ চিনাকি হৈছোঁ। অনাগত সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন আৰু মজবুত হ'ব, তাৰে আমি আজি আলোচনা হৈছে। পৰৱৰ্তী সময়ত আমি বুথ কমিটি, বুথ পৃষ্ঠা প্ৰমুখ এইসমূহ আমি আৰু শক্তিশালী ৰূপত তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নামনিৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ৰাসৰ আনন্দ উল্লাস। কামৰূপৰ পলাকবাৰীৰ ৰাস মহোৎসৱৰ ভোট মেলাৰ সন্ধিয়া জীপাল হৈ পৰিল গীতে মাতে। এই মেলাৰ বাবে বাণীবদ্ধ কৰা কুমাৰ ভৱেশ্বৰ এটা গীত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। হাজো ৰামদিয়াত 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ৰামদিয়াৰ ৰাস মহোৎসৱ। অন্তিম নিশা ৰামদিয়াৰ শ্ৰী শ্ৰী ঢোলা সত্ৰৰ শিল্পীসকলে পৰিৱেশন কৰে দধিমথন ভাওনা। কৃষ্ণৰ যিটো মানৱীয় কাৰ্য, সেই কাৰ্য প্ৰকাশৰ দৰ্শনীয় ৰূপটো হ'ল ৰাস, য'ত ৰাধা কৃষ্ণৰ আধ্যাত্মিক চেতনা সংপৃক্ত হৈ থাকে।
শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ যিবিলাক মানৱীয় কাৰ্য আছিল সেইসমূহৰ আখ্যানৰ ৰূপত প্ৰকাশৰ কাৰণে ভাওনাৰ সহায় লৈছিল। ৰামদিয়াৰ এই সাৰ্বজনীন ৰাস মহোৎসৱত তেখেতসকলে যিটো আজি ধূলা সত্ৰৰ দধিমথন ভাওনাৰ দৰে এটি অনুষ্ঠান তেখেতসকলে ইয়াত পৰিৱেশন কৰিবলৈ ওলাইছে। খামখেয়ালি নোহোৱাকৈ আমাৰ যি ৰাস উদযাপন কৰাত আমাক বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তবৃন্দই আমাক সহায় সহযোগিতা আগবঢ়ালে। আমি তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। যোৱা ৰাতি আমাৰ পাপৰি বিভাগৰ গীতৰ শৰাই আছিলে, সেই গীতৰ শৰাই খুব সুচাৰুৰূপে আমাৰ পালন হৈছে আৰু আজি আমাৰ শেষৰটো দিন। আজি শেষৰ দিনত আজি ধূলা সত্ৰৰ দ্বাৰা দধিমথন ভাওনা প্ৰদৰ্শন কৰিব আৰু এই ধূলা সত্ৰ হ'ল আমাৰ এই ৰামদিয়াৰ ভিতৰতে অতি পুৰণি সত্ৰ এখন। গতিকে এই সত্ৰৰ শিল্পীসকলে আজি এই দধিমথন ভাওনা পৰিৱেশন কৰিব। গতিকে সদৌতি ৰাইজক আমি আশা ৰাখিছোঁ সকলোৱে আজি এই দধিমথন ভাওনা উপভোগ কৰিব। কামৰূপৰ পুথিমাৰীৰ ৰাস মহোৎসৱত জুবলীৰ গীতৰ অনুষ্ঠান। ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰি জুবলীয়ে মন মোহিলে দৰ্শক ৰাইজৰ। এই অনুষ্ঠানৰ কিছু দৃশ্যাংশ দেখুৱাই দিনান্তৰ পৰা মই অংকুৰে বিদায় লৈছোঁ। ধন্যবাদ।